সকলোৱে কয় মই বোলে চাদৰ মেখেলা নিপিন্ধো আৰু বডি দেখুৱাই পেলাই বোলে মই ভিডিঅ' বনাওঁ। গতিকে আজি চাদৰ মেখেলা পিন্ধি আহি গ'লো আপোনালোকৰ মাজত ভিডিঅ' দিবৰ কাৰণে। নমস্কাৰ জনাইছোঁ সকলো বন্ধু বান্ধৱীকে আৰু আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। আৰু আপোনালোকে কি ভাবিছে নেকি মই তেনেকৈ কোৱাৰ কাৰণে চাদৰ মেখেলা পিন্ধিছোঁ বুলি? সেইটো নহয়, মই যাবলৈ ওলাইছোঁ আজি মিটিঙলৈ। আৰু আমাৰ আজি আছে কলাক্ষেত্ৰত নহয়, শিল্পগ্ৰামত আছে। আৰু তাৰ কাৰণে মানে চাদৰ মেখেলা পিন্ধি কৰি ৰেডি হৈছোঁ। মই যে আপোনালোকক কওঁ যে চাদৰ মেখেলা মই ক'ত কেনেকৈ পিন্ধিব লাগে সেই কথাটো গম পাওঁ নহয়, সেইটো কাৰণে। আৰু ঘৰত মই যেতিয়া থাকোঁ, ঘৰত যি কাপোৰ পিন্ধি থাকোঁ মই তেনেকেই চাদৰ মেখেলা মানে ভিডিঅ'টো বনাওঁ। আৰু আজি এতিয়া এফালে ওলাই আহিছোঁ আৰু যিহেতু মিটিঙত আহিছোঁ সেইকাৰণে মই চাদৰ মেখেলা পিন্ধি আহিছোঁ। আৰু এতিয়া গৈ থাকোঁ ব'লক, আজি আপোনালোকক দেখাম মইনো কোন মিটিঙত যাওঁ আৰু সেই মিটিঙত কোন কোন আহে। গতিকে এইখিনি খোজকাঢ়ি আহি আছোঁ যে, আৰু ইয়াতে আৰম্ভটো কৰি দিছোঁ দেই। আহি পাই গ'লোহি এতিয়া শিল্পগ্ৰামৰ ৰাস্তাটো আৰু সোমাই গৈ আছোঁ। চাওক দেই, এয়া আহি পাই গ'লোহি, চাওক কি আছে, এয়া মূল গেট ভিতৰত হৈছে, এইফালে হোৱা নাই বাৰু। এয়া আহি পাই গ'লোহি, পোৱাৰ পিছতে এগৰাকীক লগ পাইছোঁ আৰু মোৰ লগত বাৰু এগৰাকী আহিছে, তেওঁ পিছত আছে। আৰু ইফালে আমাৰ এই যুৱকসকল তাত আছে দেই, এগৰাকীকে আহি আছে। অঁ, আৰু এওঁ গুৱাহাটীৰে হয়। নামটো কৈ দিয়া। মোৰ নাম অমৃতা কৌশিক, কামৰূপ মহানগৰৰ সাংগঠনিক সম্পাদিকা ৰাইজৰ দলৰ। আৰু এগৰাকী আহি আছে, যিহেতু দূৰৰ পৰা মানুহবিলাক আহিছে যে অলপ টাইম হৈছে, গতিকে আকৌ পিছত তাক লগ পাই আছোঁ। আমাৰ মিটিং ইতিমধ্যে সমাপ্তই হৈছে আৰু এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান। আৰু মিটিঙৰ যিহেতু সকলোখিনি বিষয়বস্তু মই মানে দিব নোৱাৰোঁ, সেইটো নিয়ম নহয়, মানা কৰিছে। সেইটো কাৰণে মই ভিতৰৰ হেৰিখিনি মানে গোটেইখিনি কথা বতৰা সেইখিনি দিব নোৱাৰোঁ। আৰু এতিয়া আমাৰ চলি আছে সম্বৰ্ধনা অনুষ্ঠান। গতিকে বলক যাওঁ, আমাৰনো কাক কোনে কেনেকৈ সম্বৰ্ধনা জনাইছে সেইখিনি দেখাই দিওঁ। নিশ্চয় তেনেকুৱা নাই আমাৰ দলত, হয়নে নহয়? নিশ্চয় নাই কোনো। যিসকলে ভালকে যুঁজটো দিছিলে, যুঁজত হৰা আৰু জিকা থাকে, কিন্তু যিসকলে যুঁজটো দিছিলে, যুঁজ দিয়া প্ৰত্যেকজন নেতা আৰু কৰ্মীক একেলগতে আমি অভিবাদন জনাই আমি গোটেই ৰাজ্যখনত প্ৰায় 251 গৰাকী ৱাৰ্ড মেম্বাৰ জিকাবলৈ সক্ষম আছো। তাৰ ভিতৰত শিৱসাগৰ বিধানসভা সমষ্টিত 46 গৰাকী, 46 বুলি তেওঁৰ ইনকাম চ'ৰ্চ, তেওঁৰ সেই কামটো সঠিকভাৱে কৰা, তেওঁ সেইটোৰ লগতে জীৱনৰ আবেগ, অনুভূতি, জীৱনৰ সকলো সম্পৰ্ক সেই বস্তুটোৰ লগত জড়িত হৈ আছে। সেই কামটো কৰোঁতে তেওঁ ক'তো আপোচ নকৰে, সেই কামটো খুব প্ৰফেচনেলি কৰা কাম। সময় কেতিয়াও ইফাল নকৰে, কামত কেতিয়াও এলাহ নকৰে, কামত কেতিয়াও নিজকে নঠগে। গতিকে মই জিকা প্ৰত্যেকজন প্ৰাৰ্থীৰ প্ৰতি মোৰ প্ৰথম বক্তব্যটো হ'ল যে জিলা পৰিষদ আৰু 19 গৰাকী আঞ্চলিক পঞ্চায়তত যিসকলে আমাৰ দলত জয়ী হ'ল, তেখেতসকলে এতিয়া প্ৰফেচনেলি নিজৰ পদবীটোৰ কাম আগবঢ়াই দিব লাগে। পাৰ্টিৰ কাৰণে দেহ মন কায় মানুহ বাক্যে কাম কৰিবৰ কাৰণে শপত লৈছো। আমি কোনেও বিসম্বাদ নকৰোঁ, আমি কোনেও এলাহ নকৰোঁ, আমি কোনেও অৱহেলা নকৰোঁ, আমি কোনেও অজুহাত নেদেখুৱাওঁ। আমি দলক ভাল পাওঁ, দলৰ আদৰ্শক মানি চলোঁ আৰু দলক প্ৰতিষ্ঠা কৰিবলৈ দেশ দিবলৈ সাজু আছোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। এতিয়া ইতিমধ্যে আমাৰ মিটিং ভাগি গ'ল আৰু এতিয়া খাবৰ কাৰণে এয়া লাইন পাতি আছে। চাওক লৈ বহুত দীঘল লাইন দেই।
কি হয় ছাগলী আলুটোহে দিব দেই মানুহ এইবিলাক লাইন হৈ আছে আমি যেনিবা আগতেই পালোঁ আগতীয়াকৈ ভাত পানী খাই মই ৰেডি আৰু মোৰ লগৰজনী হোৱা নাই সেইটো কাৰণে ৰৈ আছোঁ চাওক দেই কিমান মানুহ চাব দেই চাওক কিছুমানে খাইছে কিছুমানে নাই খোৱা কিছুমানে লাইনত থিয় হৈ আছে এইবিলাক আমাক গগৈ বা ক'ত গ'লগৈ আকৌ ক'ত গ'ল বাৰু এয়া মেডিয়াকেইটাই আকৌ আজি সৰু কিবা এটাকে তিলটোকে তালটো কৰি পেলাই বনালে ফাটাই আছে আজি মেডিয়াই গগৈ ডাঙৰীয়াক বিচাৰি আছোঁ আৰু গগৈ ডাঙৰীয়া এই শ্ৰীকৃষ্ণ হৈ আছে চব সুবিধাই পোৱা নাই কথা পাতিবলৈ কৰে ফটো এখন উঠিবৰ কাৰণে আৰু মই আশা কৰিছোঁ মানে অকণমান ভিডিঅ' বনাওঁ এতিয়া কি হ'ব উপায় নাই আৰু সেয়া ফাইনেলি মাত চাত লগাই সকলোকে আহি গ'লোঁ মিটিঙো ভাগিল আৰু এতিয়া তেওঁলোকে কিবা কিবি কথা পাতি আছে আৰু মই মানে এতিয়া ৰৈ থাকিব পৰা নাই আৰু 10 মিনিটমান ৰখিলোঁ ক'ত 10 মিনিট 20 মিনিটমান ৰখিলোঁ ৰখি এতিয়া যাওঁগৈ আৰু ঘৰতো কিবা মাল আহিছে ঘৰৰ কামেই মানে আজি ইমান দিনৰ মূৰত ওলাই আহিছোঁ আকৌ ফোন আহি আছে গতিকে এতিয়া গৈ থাকোঁ চবেই আহিছে গাড়ী লৈ আৰু আমি আহিছোঁ খোজকাঢ়ি আৰু খোজকাঢ়ি আহিছোঁ কি আমাৰ ওচৰতে ঘৰ নহয় জানো গতিকে এইয়া চব আহিছে কিছুমান যিখিনি দূৰৰ পৰা আহিছে শিৱসাগৰৰখিনি বা আৰু তিনিচুকীয়া ডিব্ৰুগড় এইবিলাকৰ পৰা আহিছে যে তেওঁলোক ইতিমধ্যে গৈছে তামোলৰ দোকান আছে নেকি এইখিনিতে অঁ তামোল এখন ৰাতিপুৱাৰ পৰা খোৱা নাইকিয়া আৰু এতিয়া তামোল এখন খাই লওঁ তামোল এখন খাম বুলি দোকানলৈ গ'লোঁ কিন্তু এনেকুৱা ভাগ্য বেয়া তামোলো নাই জানেনে আৰু কি হৈছে মানে বহুত দিনৰ মূৰত এনেকুৱা এখন ডাঙৰ মিটিং হৈছে ইয়াৰ আগতেও মাজত হৈছিলে কিন্তু মানে আজি কি হৈছে যিমানবিলাক আমাৰ হেৰি প্ৰাৰ্থী জিকিছিলে তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান আৰু মিলিজুলি এসাঁজ খোৱা আৰু মিলিজুলিও খালোঁ আৰু ইফালে গুচিও আহিছোঁ যিয়ে নহওক যিমানেই ঘৰত নাখাওক যিমানেই যি নকৰক সকলোৱে মিলিজুলি খালে ভাল লাগে নহয়নে বাৰু আৰু যিহেতু গগৈয়ে কৈছে যে কোনেও কিন্তু আগত নাখাব সকলোৱে আমি মিলিজুলি একেলগে খাম একেলগে বহি খাম সেই তেনেকেই সকলোৱে একেলগে বহি খালোঁ আৰু দেখাব নোৱাৰিলোঁ যিহেতু এখন হাতত মোবাইল আৰু এখন হাতত এয়া ভাতৰ থালি ল'ব লাগে ন আৰু কিছুমান মানুহে খোৱা সময়ত ফটো তুলিলে মানে ভিডিঅ' কৰিলে বেয়াও পায় সেইটো কাৰণে মানে ভিডিঅ' কৰা নাছিলোঁ চাই মানুহ আহি আছে ময়ো এইখিনি খোজকাঢ়ি আহি আছোঁ যিহেতু কলাক্ষেত্ৰৰ মানে বেক হেৰি হয় আৰু কলাক্ষেত্ৰ শিল্পগ্ৰাম বেক চাইড হয় গতিকে এই গলিটো ওলাই যাব লাগিব আৰু যোন আহে তেওঁলোকেতো বাৰু গমেই পায় যে কোনখিনিত আছে শিল্পগ্ৰাম বা ক'ত মিটিং হয় আহি আছোঁ 1 মাহ 2 মাহৰ পিছত মানে নিজৰ মন পচন্দৰ হেৰিজন পাই বিধায়কজনক কাষত পাই ভাল লাগে বহুত আৰু সেইটো কাৰণেই আচলতে আহোঁ আৰু কালিলৈও আছে এখন মিটিং কালিলৈখনত যাব পাৰোঁ নাই ঠিক নাই সেইখন আছে আমাৰ ৰাইজৰ দলৰ অফিচত মঠঘৰীয়া গতিকে চাই লওঁ আৰু এতিয়াতো ঘৰৰ কামত আকৌ মানে আমাৰ আগবাঢ়িব লাগিব সেইবিলাক কামৰ কাৰণে কিছুমান মিটিঙত মই যাবই নোৱাৰোঁ গতিকে এতিয়া আহি আছোঁ তামোল এখন খাই ল'ম আৰু গাড়ীত উঠিম আৰু সোনকালে যাম আৰু তাতে বজাৰ কেইটামানো কৰিবলৈ আছে এতিয়া গৈ থাকোঁ দেই এনেকুৱা ভাগ্য বেয়া আহি থাকোঁতে আকৌ কি হ'ল জানেনে মানে যিখন টুকটুকিত আহি আছিলোঁ সেই টুকটুকিখন মাজতে বেয়া হৈ থাকিলে আৰু বেয়া হৈ থকাৰ পিছত কৈছে বাইদেউ নামি যাওক এতিয়া আৰু নাযায় বহুত চেষ্টা কৰিলে মানে নোৱাৰিলে কিবা চকাকেইটা কিবা হ'ল মানে গতিকে এতিয়া আহি আছোঁ আৰু খোজকাঢ়ি পাইছোঁহিয়ে বেছি দূৰ নাই খোজকঢ়াৰ কাৰণে ভালহে হৈছে ভাত খাই পেলাই গুচি আহিছোঁ ন এতিয়া খোজকাঢ়িলে হজম হ'ব যিহেতু বহুত সময় বহি থাকিলোঁ এতিয়া গৈ থাকোঁ আহি পাই গ'লোহি মই ভিডিঅ' বনোৱা ঠাইকণ আৰু ইমান দূৰ আজি বহুত দিনৰ মূৰত খোজকাঢ়ি আহিছোঁ ন আৰু হাতত আছে টোপোলা আৰু অলপ টোপোলা মানুহজনী হাতত আছে গতিকে ভিডিঅ'টো এইখিনিতে সামৰিব লাগিব আৰু সদৌ শেষত কওঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই